শৰ্মা তেখেত আমাৰ লগত উপস্থিত আছে। তেখেতক বীর লাসিনা অসম জিন্দাবাদ 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 বীর লাসিনা জিন্দাবাদ 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 বীর লাসিনা অসম জিন্দাবাদ 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 জয় অসম জয় অসম জয় অসম জয় অসম জয় অসম জয় অসম অসম গোলাঘাট জিলা সমিতিয়ে গোলাঘাট জিলাত দুদিনীয়াকৈ কেন্দ্ৰীয় লাচিত দিৱস উদযাপন কৰিছে আৰু এই উদযাপন সমিতিয়ে এটা সিদ্ধান্ত মৰ্মে আৰু বীৰ লাচিত সেনাৰ সিদ্ধান্ত মৰ্মে অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত বিকাশ শৰ্মা দাদা, মোৰ শ্ৰদ্ধাৰ দাদা, তেখেতৰ শ্ৰদ্ধাঞ্জলিত আমি যিখন মূল তোৰণ হৈছে যিখন আমাৰ মূল গেট হৈছে, সেই গেটখন তেখেতৰ নামত আমি উৎসৰ্গা কৰিছোঁ। কাৰণ তেখেতৰ গোলাঘাটৰ সমাজ ব্যৱস্থালৈ আৰু অসমলৈ যথেষ্টখিনি অৱদান আছে, থাকি যাব আৰু চিৰদিন তেখেতক স্মৰণ কৰি আজি আমি গেটখন তেখেতৰ নামতে আমি মূল তোৰণখন দিয়াৰ ব্যৱস্থা কৰিছোঁ। পুত্ৰৰ কাৰণে সেইটো কথা কৈ আজি ৰাতিপুৱা ভাগতে তেখেতৰ পুত্ৰ স্বৰ্গীয় বিকাশ শৰ্মা ডাঙৰীয়াৰ পুত্ৰ আহি পেলাই ইয়াত তেখেতৰ পৰিয়ালবৰ্গ উপস্থিত হৈ তোৰণখন তেখেতসকলে উন্মোচন কৰে।